সম্মানীয় ৰাইজ আপোনালোকক আজি এটা বিশেষ অনুৰোধ আপোনালোকৰ সন্মুখত ৰাখিবলৈ গৈ আছো এনেকুৱা এটা ফ্যামিলি মৰ্মান্তিক ঘটনা যিটো ঘটনা শুনিলে আপোনালোকৰো খুবেই বেয়া লাগিব এজন ভাল সুস্থ মানুহ বৰ্তমান অসহায় হৈ পৰিছে একেবাৰে অৱস্থাহীন হৈ পৰিছে যাৰ কাৰণে মই এই ভিডিওটো বনাই প্লাই সোশ্যাল মিডিয়াত দিবলগীয়া হৈছে কাৰণ তেখেত যেতিয়া সুস্থ সবল অৱস্থাত আছিল নিজে ইনকাম কৰি নিজে চলিব পাৰিছে কিন্তু বৰ্তমান অসুস্থ হৈ যোৱা বৰ্তমান তেখেত আছে গুৱাহাটী জিএমচিত ভৰ্তি হৈ আছে তেখেতৰ যেটো পৰিয়ালৰ একেবাৰে আলয় অথানি অৱস্থা খুবেই বেয়া এটা পৰিবেশ ঘৰত একো নাই খাবলৈ আৰু লৰা ছোৱালীক ব্যৱস্থাৰ কাৰণে কোনো সিস্টেম নাই কোনো ব্যৱস্থা নাই যাৰ কাৰণে বৰ্তমান চিকিৎসা কৰাৰ কাৰণে ফ্যামিলিটোৰ হাতত একেবাৰে টকা পইচা নাই যিখিনি তেখেতসকলৰ আছিল তেখেতসকলে ব্যৱস্থা কৰি দি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে বৰ্তমান আপোনালোকৰ দৰকাৰ হৈ পৰিছে আপোনালোকৰ ওচৰত এই ফ্যামিলিটোৱে সহায়ৰ হাত বাঢ়াইছে আপোনালোকে সহায় কৰক আৰু যদি সহায় কৰিব নোৱাৰে আপোনালোকে অন্তত ভিডিওটো শেয়াৰ কৰি দিব এনেকুৱা এটা বিপদৰ সময়ত এনেকুৱা এটা পৰিস্থিতিত যদি আপোনালোকে সহায় সহযোগিতা নকৰে তেতিয়া হলে এই ফ্যামিলিটো একেবাৰে নিহে হৈ যাব কাৰণ যিজন মেইন গৰাকী যিজন ইনকাম সোৰ্স কৰা ব্যক্তি সেই ব্যক্তিজনেৰে কিন্তু জিএমচিত ভৰ্তি হৈ আছে সৰু সৰু দুজন কৰ্মী আছে এই লৰা দুটাক লৈ পেলাই মাতৃও জিএমচিত আছে আৰু বৰ্তমান মই ৰোগীজনক দেখাব নোৱাৰো মই ভিডিও ডেসক্ৰিপচনত দি দিম ফটো দি দিম কেনেকুৱা পৰিবেশত বৰ্তমান ৰোগীজন আছে এই ৰোগীজনৰ কাৰণে আপোনালোকৰ ওচৰত সহায়ৰ হাত বিচাৰিছো এই ৰোগীজনক আপোনালোকে কিবা এটা দি সহায় কৰক এই যদি মজিবুৰ ৰহমানক আপোনালোকে সহায় কৰিব পাৰে তেতিয়া হলে এই মানুহজনৰ ফ্যামিলিটোৱে বাচিব তেখেতৰ সিস্টাৰ আছে ভনী আছে ডাঙৰ তেখেতৰ লগত মই কথা পাতিম বৰ্তমান কি পৰিবে আপোনালোকক জনাম আসসালামু আলাইকুম আসসালামু আলাইকুম যে বেমাৰ আছে হে কি হয় আপনি মার বাই এই দুজন লৰা ছোৱালী দেখা গৈছে এই দুজন সেই মানুহজনৰ কি হয় ছোৱালী হয় এটা লুৰা এটা আমাক কিয় মাতি আনিছে আপোনালোক আমাক ভিডিওটো বনাব লাগে সেইটো কাৰণে আমাৰ বাচিব ৰাস্তা নাই উপায় নাই আমাৰ বাসা যাইছে কোন কি সাইডের কাছে রাইজার কাছে অল্প সহায় চাই মানে আমরা অল্প সহায় করতো আমরা যত আসিন ওখানে আমরা করছি ওনার করবার উপায় নাই রাইজে আমরা অল্প সহায় করতো মানে ফ্যামিলির জন বাঁচি তোমার বাবার নাম কি মজিবুর কই আছে বর্তমান গুয়াহাটি জিনচি হ্যাঁ গুয়াহাটি জিনচি আচ্ছা বর্তমান সকালে কি খাইছো সা তোমার বাবা সুস্থ হইতো তুমি চাও না তখন কেমনে কি কসাও রাইজার কাছে কি করব হ্যাঁ সাহায্য লয়ে কি করতা তোমার নাম তোমার বাবা কই আছে এখন হ্যাঁ গুয়াহাটি জিএমসি আছে এখন রাইজে ধরো ভিডিও তো সবই দেখবো তুমি কি কইবা চাও রাইজের কি লিখবা সম্মানীয় ৰাইজ আপোনালোকে এই দুজন লৰা ছোৱালীক দেখিছে এই ফুলকমলীয়া দুজন লৰা ছোৱালী কিন্তু বৰ্তমান ঘৰত আছে একেবাৰে খুব হুচনীয়া পৰিবেশ তেখেতসকলে জীৱন যাপন কৰি আছে আৰু দেউতা মাতৃ গুৱাহাটী জিএমচিত আছে যাৰ কাৰণে তেখেতৰ পৰিবেশ এই ফ্যামিলিটোৰ খুবেই বেয়া তাত টকা পইচা নাই ঘৰত খাবলৈ নাই গতিকে আপোনালোকৰ সহায় সহযোগিতা ফ্যামিলিটোৱে বিনম্ৰতাৰে অনুৰোধ কৰিছে আপোনালোকে কিবা এটা দি সহায় সহযোগিতা কৰিব কাৰ স্ক্যানাৰ লগাব ভিডিও সিরাজুল হক যিজন আছে জিএমসি তেখেতৰ নাম কি মজিবুৰ হকৰ কি হয় সিরাজুল হকৰ স্ক্যানাৰ লগাই দিয়া হ'ব সিরাজুল হক মজিবুৰ হকৰ সৰু বাইটি হয় তেখেতৰ স্ক্যানাৰত যদি আপোনালোকে কিবা এটা দিয়ে মজিবুৰে পাব আৰু মজিবুৰৰ ফ্যামিলিয়ে পাব সহায় সহযোগিতা হ'ব আপোনালোকৰ যি সম্ভৱ হয় যাৰ যি সুবিধা অনুযায়ী হয় আপোনালোকে 5 টকা 10 টকা এইখন স্ক্যানাৰত দি পেলাই মজিবুৰ ৰহমানক আপোনালোকে সহায় সহযোগিতা কৰক আসসালামু আলাইকুম আপনারা কিছু একটা দেন আপনারা কিছু একটা দেন সহায় করুন তোমার বাহিরে বালা করবার লাগা আমার বালা করবার লাগা
শুনিলেই ৰাইজ আপোনালোকৰ ওচৰত বিনম্ৰতাৰে আকৌ এটাই অনুৰোধ কৰিম ভিডিঅ'টো যদি আপোনালোকে সহায় কৰিব নোৱাৰে এটা শ্বেয়াৰ কৰি দিব তেনেহলে হয়তো এনেকুৱা এজন ব্যক্তিৰ ওচৰত যাব যি ব্যক্তিয়ে মুজিবুৰ ৰহমানৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব পাৰিব গতিকে এইখানেই আছিল সকলোৱে ভালে থাকক সুস্থ থাকক ধন্যবাদ জয় আই হোক